সো হেল্ল' এভৰিৱান, আই হোপ তোমালোক সকলোৱে নেদেখাজনৰ কৃপাত ভালে কুশলে আছা। সো ফাইনেলি তোমালোক সকলোৰে সুবিধাৰ্থে SSUHSৰ ফালৰ পৰা আজি কিছু সময় পূৰ্বে আৰু এখন নতুনকৈ নটিফিকেশ্যন দিছে, যিখন হৈছে BSc মেডিকেল টেকনলজি 2023 হৈ যোৱা বা 2023 হৈ যোৱা BSc মেডিকেল টেকনলজিৰ আণ্ডাৰত থকা BSc অপট'মেট্ৰি কৰ্চৰ হয়। সো BSc অপট'মেট্ৰি কৰ্চৰ তোমালোক সকলোৱে চাগে জানা যে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কাউন্সেলিং অলৰেডি কণ্ডাক্ট কৰা হৈ গৈছে, বা তোমালোকৰ তাৰে মাজৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কাউন্সেলিঙত ভালেখিনি ষ্টুডেণ্টে চিট পাইছে। সো চিট বৰ্তমানেও দুটা চিট ভেকেণ্ট আছে। সো এই দুটা চিট ফিল কৰিবলৈ ৰিচেণ্টলি বা আজি তোমালোকৰ থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিছখন দিছে। সো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে থাৰ্ড ৰাউণ্ড কাউন্সেলিং ক'ত হ'ব, কিমান টাইমত হ'ব, কেতিয়া হ'ব, কোনে কোনে যাব পাৰিব, কিমান চিট খালী আছে, কোনটো কেটেগৰীৰ বাবে আছে, গোটেইখিনি ইনডেপ্থ ইনফৰমেশ্যন দিয়া হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, বহুখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে গম পাবা। আৰু ভিডিঅ'টো শেষ হোৱাৰ লগে লগে তোমালোকক এই নটিফিকেশ্যনখন মই পাৰ্চনেলি চেণ্ড কৰি দিম। ক'ত কেতিয়া তোমালোকে এই নটিফিকেশ্যনখন পাবা গোটেইখিনি ক'ম। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, যাতে তোমালোকে গোটেইখিনি বস্তু ভালদৰে গম পাই যোৱা বা বুজি পোৱা। সো ইয়াতে তোমালোকে পোনপ্ৰথমতে ডেট চাই লোৱা, 12/2/2024 অৰ্থাৎ 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে এই নটিছখন অফিচিয়েলি পাব্লিক কৰিছে, বাট ৰিলিজ কৰিছে, বাট পাব্লিক কৰা নাছিল। ৰিলিজ এণ্ড পাব্লিকৰ মাজত কিছুমান ডিফাৰেঞ্চ থাকে। পাব্লিক কৰা মানে ফৰ এক্সাম্পল ধৰি লোৱা অফিচিয়েলি ৱেবছাইটত আহি যায় বা নিউজ পেপাৰত আহি যায়, কিন্তু ৰিলিজ কৰা বেলেগ বস্তু হয়। ৰিলিজ মানে ওলাই দিছে, বাট এনাউন্স টাইপত কৰা নাই আৰু। সো ডিফাৰেঞ্চ থাকে কিছুমান দুটাৰ মাজত। সো ইয়াতে তোমালোকে চাই ল'ব পাৰা এডুকেশ্যনেল নটিছ, থাৰ্ড ৰাউণ্ড কাউন্সেলিং ফৰ এডমিশ্যন ইনটু ভেকেণ্ট BSc অপট'মেট্ৰি চিট এট ৰিজনেল ইনষ্টিটিউশ্যন অফ অপট'মেট্ৰলজি RIO গুৱাহাটী ফৰ দ্য ছিজন 2023। সো হেডিংটো পঢ়িলে তোমালোকে গোটেইখিনি বস্তু গম পাই যাবা। অনলি অপট'মেট্ৰি কৰ্চৰ বাবে কাউন্সেলিং হয়। আৰু বহুতে ভাবিব পাৰে যে এই অপট'মেট্ৰি কৰ্চৰ এপ্লিকেশ্যন কেতিয়া হ'ল, কাৰণ কিছুমান এনেকুৱা মানুহ থাকে বা কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যিবিলাকে গমেই নাপায়। সো অপট'মেট্ৰি কৰ্চৰ বাবে বেলেগকৈ কাউন্সেলিং বা বেলেগকৈ একো ফৰ্ম ফিল আপ হোৱা নাছিল। চিম্পল BSc মেডিকেল টেকনলজিৰ এক্সামিনেশ্যনৰ ভিতৰতে BSc অপট'মেট্ৰি কৰ্চটো এইবাৰ ইনক্লুড হৈ আছে। BSc মেডিকেল টেকনলজিৰ ৰেংকৰ হিচাপত BSc অপট'মেট্ৰিত চিট দিয়া হৈছে। সো এতিয়া তোমালোকে প্ৰথম পেৰেগ্ৰাফটো পঢ়িলে বস্তুখিনি গমেই পাই যাবা যে CW এক্সামিনেশ্যন যিমানবিলাক ষ্টুডেণ্টে দিছিলা, তোমালোকে এই কাউন্সেলিং এটেণ্ড কৰিব পাৰিবা। সো CW মানে BSc মেডিকেল টেকনলজি CW, কাৰণ অসমত বহুত CW এক্সামিনেশ্যন কণ্ডাক্ট কৰা হয়। ফৰ এক্সাম্পল CW ফৰ BSc নাৰ্ছিং, CW ফৰ D Pharm, B Pharm, CW ফৰ পেৰামেডিকেল, BSc মেডিকেল টেকনলজি, CW ফৰ আছাম ইঞ্জিনিয়াৰিং বিটেকৰ বাবে। সো এনেকুৱা ডিফাৰেণ্ট এক্সামিনেশ্যন হয়। নাম CW বুলিয়ে কয়, বাট কিছুমান মেজৰ ডিফাৰেঞ্চ থাকে ফিল্ডবিলাকত। সো তাৰে মাজৰ CW এইটো হয় BSc মেডিকেল টেকনলজি। বহুতে D Pharm CW দিয়ে, পাছত তেওঁলোকেও কাউন্সেলিং কৰিবলৈ যায়। সো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ফ্ৰী আহিব লাগিব, কাৰণ তেওঁলোকে এক্সাম দিয়া নাছিল। সো যিমানবিলাক ষ্টুডেণ্টে BSc মেডিকেল টেকনলজি CW এক্সামিনেশ্যন দিছে, অনলি তোমালোকৰ বাবে এই নটিফিকেশ্যনখন হয়। আৰু অলৰেডি BSc অপট'মেট্ৰি কৰ্চৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কাউন্সেলিং হৈ গৈছে। এই নটিফিকেশ্যনখনতো তোমালোকক দিয়া আছে একেবাৰে একেবাৰে প্ৰথম পেৰেগ্ৰাফটোৰ শেষৰ লাইনটোত। সো ইয়াতে তোমালোকক এটা কেইটামান ৰ' এণ্ড কলম দিয়া আছে। ইয়াতে তোমালোকে চালে গম পাবা OBC, MOBC এণ্ড NCLৰ বাবে এটা চিট কেপাচিটি খালী আছে, আৰু STPৰ বাবে এটা চিট খালী আছে। দুটা কেটেগৰী মিলি টোটেল দুটা চিট খালী আছে। আৰু বহুতে ক'ব পাৰে যে অনলি দুটা চিট খালী আছে। তো তোমালোক সকলোৰে সুবিধাৰ্থে এটা বস্তু মই ক'ব বিচাৰোঁ যে তোমালোকৰ BSc অপট'মেট্ৰি কৰ্চৰ ভিতৰত মেক্স টু মেক্স বা মেক্সিমাম 8টা চিট কেপাচিটি থাকিব পাৰে। অফিচিয়েলি বা কাগজে কলমে বা নটিফিকেশ্যন হিচাপত তোমালোকৰ এতিয়ালৈ 6টা চিট কেপাচিটি আছে। হয়তো কিবা কাৰণত এটা দুটা চিট কেপাচিটি ইনক্ৰিজো হ'ব পাৰে। বহুখিনি ষ্টুডেণ্ট চিনাকিত আছে, বা তেওঁলোকক মই এতিয়ালৈ বস্তুখিনি সোধা নাই, কাৰণ অপট'মেট্ৰি কৰ্চটো মানে খুবেই কম চিট থাকে। সো এইটো বস্তু ইমান এটা ভাবা নাযায় এইকাৰণে আৰু। কিন্তু অফিচিয়েলি এতিয়াও 6টা চিট খালী আছে। 6টাৰ মাজত ধৰি ল'লা মই অফিচিয়েলি কৈছোঁ যে 6টা চিট আছে। 6টাৰ মাজত যদি দুটা চিট খালী আছে, দেন তোমালোকে পাৰ্চেণ্টেজটো নিজে চাব পাৰা। অলমষ্ট এতিয়াও 33% চিট কেপাচিটি খালী আছে, যদি 100% তুমি বস্তুখিনি ডিভাইডেশ্যন কৰি চোৱা তোমালোকে। সো এনেকুৱা আৰু। সো চিট কেপাচিটি দুটা খালী আছে। বহুতে এইটো বুজি নাপাব পাৰে, সেইটো মই কৈ দিলোঁ। কোনটো কেটেগৰীৰ বাবে কিমান চিট আছে সেইটো মই অলৰেডি কৈ দিলোঁ। আৰু এইটো থাৰ্ড ৰাউণ্ড কাউন্সেলিং হয়, সেইখিনি বস্তু তোমালোকক মই ভালদৰে বুজাই দিলোঁ। নেক্সট আহিল যে কাউন্সেলিং ক'ত হ'ব, কেতিয়া হ'ব। সো কাউন্সেলিঙৰ ডেট ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছে, 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে তোমালোকৰ কাউন্সেলিং হ'ব। এতিয়া বহুতৰে মনত প্ৰশ্ন আহিব যে কাউন্সেলিং ক'ত হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব। মই যেতিয়া কওঁ DME হ'ব, তেতিয়া বহুতে আৰু সোধে যে অনলাইন হ'ব নে অফলাইন হ'ব। সো মই ক্লিয়াৰলি কৈছোঁ যে কাউন্সেলিং অফলাইন হ'ব। ক'ত হ'ব লোকেশ্যনটো কৈ দিওঁ, মনত ৰাখিবা এড্ৰেছটো। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22ত তোমালোকৰ কাউন্সেলিং কণ্ডাক্ট কৰা হ'ব। এতিয়া বহুতে ভাবিব পাৰে যে কিমান টাইমত যাব লাগিব, কাৰণ মই যেতিয়া টাইমটো নকওঁ, কিছুমানে দুপৰীয়া 2টা বজাত গুচি যায়, কিছুমানে দুপৰীয়া 1টাত গুচি যায়, কিছুমানে আবেলি 4টা বজাত গুচি যায়। তেনেকুৱা নহয়, এটা নিৰ্দিষ্ট টাইম দিয়া থাকে। মই যিমানখিনি বস্তু কওঁ তাৰ উপৰিও এটলিষ্ট তোমালোকে নটিছখন এবাৰ পঢ়ি চাবা। আৰু এই যিখন নটিছ আছে, নটিছখন মই তোমালোক সকলোকে পাৰ্চনেলি শ্বেয়াৰ কৰি দিম। ক'ত পাবা, কেনেকুৱা ধৰণে পাবা, সেইখিনিও কৈ দিম। সো ভিডিঅ'টো শেষলৈ চোৱা, বেছি দীঘলীয়া নকৰোঁ, বাট ইম্পৰ্টেণ্ট হয়। যিমানখিনি ইনফৰমেশ্যন দিছোঁ আৰু একো এনেকুৱা ইনফৰমেশ্যন নহয় যে তোমালোকে পেলাই দিবলগীয়া বা একো বুজিব নলগা বস্তু। চিট কেপাচিটিৰ কথা তোমালোকে যদি নিজে নাজানা, দেন তোমালোকে বস্তুটো কেনেকুৱা আৰু গৈ পেলাই কি কৰিবা। সো সেইকাৰণে আৰু ইম্পৰ্টেণ্ট হয়, বুজি লোৱা। সো কাউন্সেলিং কিমান তাৰিখে হ'ব সেইটো মই ক'লোঁ, 15 তাৰিখে হ'ব। ক'ত হ'ব এড্ৰেছটো কৈ দিলোঁ। এতিয়া আহিল যে টাইম কিমান, কাউন্সেলিং কিমান টাইমত হ'ব। সো কাউন্সেলিং এই নটিফিকেশ্যনখনৰ মতে 10টা বজাত হ'ব। মই কৈছোঁ যে পাৰিলে তোমালোকে মৰ্ণিং বা ৰাতিপুৱাৰ ভাগত 9:30 মান বজাতে যাব চেষ্টা কৰিবা।
যিমান পাৰা সিমান সোনকালে গ'লে দেন তোমালোকে তাতে এখন ফৰ্ম থাকে, সেই ফৰ্মখন ফিল আপ কৰাত ইজি পাবা, কাৰণ 10টা মানত যাবা, 10টা মানত যোৱাতে ফৰ্ম এখন দিব, ফিল কৰাতে আৰু আধা ঘণ্টামান যাব, ভাবি ফিল কৰিব লাগিব বস্তুখিনি, তাতকৈ আধা ঘণ্টা আগত যোৱা, বেলেগতকৈ আগত থকা, দেন তেতিয়া তোমালোকে বেছি ভাল হ'ব। চ' মই মোৰ ফালৰ পৰা কৈছোঁ 10টা বজাত গ'লে একো ইছ্যু নাই, বাট এজ এ ব্ৰাদাৰ এজ এ চিষ্টাৰ মই তোমালোকক ৰেকমেণ্ড কৰোঁ যে পাৰিলে আধা ঘণ্টা আগত যাবা, আধা ঘণ্টা পিছত যোৱাতকৈ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই গোটেইখিনি বস্তু কৈ দিলোঁ। আৰু এই নটিফিকেশ্যনখন বহুতে ভাবিব পাৰে ক'ত দিছে, এই নটিফিকেশ্যনখন তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ অফিচিয়েল এপ্লিকেশ্যন বিকাশ একাডেমীত অলৰেডি প্ৰভাইড কৰি দিয়া হৈছে। বিকাশ একাডেমীৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাবা, অথবা প্লে ষ্ট'ৰলৈ গৈ চিম্পলি বিকাশ একাডেমী বুলি চাৰ্চ কৰিবা, তাতেও পাই যাবা। ডিছক্ৰিপশ্যন বক্সত লিংক দি দিম, পিন কমেণ্টত লিংক দি দিম, চিম্পলি লিংকটো ক্লিক কৰিবা আৰু ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ লগে লগে তাতে একেবাৰে ফুটাৰ ছেকশ্যনত এটা মেছেজৰ অপশ্যন থাকে, চেটছ বুলি। চ' সেইটো মেছেজত তোমালোকে ক্লিক কৰি দিবা। যদি এই নটিফিকেশ্যনখন তোমালোকে কিবা কাৰণত নোপোৱা, দেন তোমালোকে মোক তাতে গৈ মেছেজ কৰি দিবা, মই তোমালোকক এই নটিফিকেশ্যনখন বা আমাৰ টিমে তোমালোকক উইদিন 2 to 3 আৱাৰ্ছৰ ভিতৰত এই নটিফিকেশ্যনখন চেণ্ড কৰি দিব। চ' এইখিনি আছিল, আই হোপ গোটেইখিনি বস্তু তোমালোকে ভালদৰে গম পালা। আৰু যদি ইয়াৰ পিছতো কিবা ডাউট আছে, দেন তোমালোকে এপটো ডাউনলোড কৰি তাৰে আমাৰ ছাপৰ্ট ছেকশ্যনত গৈ সুধিব পাৰা, কাৰণ হোৱাটছএপত মেছেজ কৰিলে, ধৰি লোৱা হোৱাটছএপত বা টেলিগ্ৰামত বহুতে মেছেজ কৰি, ইউটিউবত কমেণ্ট কৰে, হোৱাটছএপ টেলিগ্ৰাম এইবিলাক বস্তুত এক্সেছ অনলি 1% তাতে থাকে, মোৰ তাতে থাকে। চ' মই ইমান টাইমো নাথাকে যে সকলোকে মেছেজ কৰিম, বাট আমাৰ এপটোৰ এক্সেছ আমাৰ টিমৰ ভিতৰত থকা 4-5জন মেম্বাৰৰ ভিতৰত আছে। চ' মই যদি ৰিপ্লাই নিদিওঁ, উইদিন 2 to 3 আৱাৰ্ছৰ ভিতৰত তুমি বেলেগ মানুহৰ দ্বাৰা হ'লেও ৰিপ্লাই পাই যাবা, যাৰ ফলত তুমি ৱেইট কৰিব নালাগে। চ' এইখিনি আছিল, আই হোপ গোটেইখিনি বস্তু তোমালোক সকলোৱে ভালদৰে গম পালা। ইয়াৰ পিছতো যদি কিবা ডাউট আছে, দেন আমাৰ এপটো ডাউনলোড কৰি তাতে ছাপৰ্ট ছেকশ্যনত সুধিবা। নটিছখন যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ পোৱা নাই, এই ভিডিঅ'টো দিয়াৰ কিছু সময় পিছতে নটিছখন আমাৰ সকলোলৈ হোৱাটছএপ এপৰ জৰিয়তে চেণ্ড কৰি দিয়া যাব। চ' এইখিনি আছিল, আই হোপ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা। যদি ভিডিঅ'টো ভাল লাগিল, নিজৰ মাজত সীমিত নাৰাখিবা, নিজৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যিবিলাকে BSc মেডিকেল টেকন'লজিৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টোৰ শেষৰ ফালে হ'লে মই এটা বস্তু কৈ যাওঁ, বহুতে ভাবিব পাৰে যে কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈ যাম। চ' চাবা, ইয়াতে কোনো ধৰণৰ ৰেংক মেনশ্যন কৰা নাই, নটিছখন চাব পৰা 1 পেজ নটিফিকেশ্যন নাই, ইয়াতে কোনো ধৰণৰ ৰেংক তেনেকুৱাকৈ মেনশ্যন কৰা নাই যে ক'ত কেনেকৈ কি হয় কি নহয়। চ' তোমালোকে এইখিনি বস্তু চালে গম পাবা, নটিছখনত এনেকুৱা বস্তু একো মেনশ্যন কৰা নাই। চ' মোৰ হিচাপত সকলোৱে যাব পাৰিবা, বাট OBC MOBC ST P বিলাকৰ বাবে। চ' এইখিনি আছিল আজিলৈ, মানে জয় আই অসম, সকলোৱে এটেণ্ড কৰিবা। কোনোবা যদি চিট পোৱা, দেন আমাক জনাবলৈ নাপাহৰিবা। যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকক এজ এ ব্ৰাদাৰ এজ এ চিষ্টাৰ আমি আমাৰ ফালৰ পৰা সহায় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। জয় আই।